काल हर कष्ट हर दुख हर दारिद्र हर सर्व रोग हर सर्व पाप हर नमो पार्वते फते हर हर महादेव। हेलो नमस्कार, मैं हीरामुनि आपनालोक सकलोके मोर अकणमानी यूट्यूब तथा फेसबुक पेजले स्वागतम जनाइছো। थाम्बनेल और टाइटल चाइ आपनालोके निश्चय अनुभव करिब पारिছে आजिर भिडिओটো विशेष कारण আজি गणपति गजपति अशोकपति सुवर्णरत्न श्रीपति शिवाजी महाराजर जन्मदिन। तो तेखेतक एबार एकदम सचा अंतरेरे सरू हक श्रीमंत श्रीमंत राजाश्री छत्रपति महाराज की जय। श्रीमंत श्रीमंत राजाश्री छत्रपति महाराज की जय। श्रीमंत श्रीमंत राजा की छत्रपति शिवाजी महाराज की जय। তেওঁৰ বাহাদুৰি ৰণনীতি ক্ষমতা আৰু ন্যায়ৰ প্ৰতি সমৰ্পণৰ কাৰণে তেওঁক ছত্ৰপতি উপাধি দিছিল। মই নিজকে সনাতনী বুলি পৰিচয় দি বৰ ভাল পাওঁ, কাৰণ কিয় সনাতন ধৰ্মই শিকাই সকলো জীৱক মৰম কৰাৰ কাৰণে। তো বহুত প্ৰাউড ফিল হয় যে মোক ঈশ্বৰে সনাতন ধৰ্মাৱলম্বী ঘৰত জন্ম দিছে। আৰু তেতিয়া নিজক বেছি ভাগ্যৱান যেন অনুভৱ কৰোঁ যেতিয়া শিৱাজী মহাৰাজৰ নিচিনা ইতিহাস পঢ়িব পাওঁ। বহুত বেছি ভাল লাগে নিজক হিন্দু বুলি পৰিচয় দি। আৰু শিৱাজী মহাৰাজৰ জন্মদিন উপলক্ষে আজি মই অলপমান কিবা আয়োজন কৰিছোঁ। দেৰিয়ে হ'ল, আপোনাৰ সৰু সৰু বাচ্চাকেইটাক কিবা অলপমান খুৱাম বুলি ভাবিছোঁ। নাজানো কি হয়, স্কুললৈ যাব হ'লে আৰু গুচিয়ে যাব। তো বলকচোন এতিয়া পাকঘৰলৈ যাওঁ। মই ৰাতিতে আপোনাৰ কাবুলী বুট, তাৰপিছত বুটৰ দালি আৰু মটৰ কেইটামান এনেকৈ তিয়াই থৈ দিছিলোঁ, আৰু এতিয়া ধুই লওঁ ৰ'ব। দালিখিনি ধুই মেলি গেছত বহাই দিলোঁ, আৰু এতিয়া মই এয়া আটাখিনি মাৰা হৈ গৈছে। এতিয়া মই লাড্ডু কৰি কিনে আপোনাৰ বেলি আছোঁ। মায়ে থাকিলে এইখিনি কাম মই স্কিপ কৰিব লাগে, কাৰণ মায়ে মোক এইখিনি কাম কৰিব নিদিয়ে। যা হওক, মাক আৰু ছোৱালীৰ মাজৰ সম্পৰ্কটো অলপ বেলেগ ধৰণৰ সম্পৰ্ক। এইটো সম্পৰ্ক মাক আৰু জীয়েকেহে বুজি পাব। বাকী এতিয়া মই ফুলা ফুলা লুচি বনাই কিনে খুৱাম বুলি ভাবিছোঁ। এইফালে মোৰ ডিউটি যাবৰ কাৰণেও পলম হৈছে, তো তাকে এতিয়া সোনকালে কৰি মেলি যোৱাহে কথা। ছত্ৰপতি শিৱাজী মহাৰাজৰ বিষয়ে আপোনালোকে কি জানে কমেণ্ট কৰি জনাবচোন। শিৱাজী মহাৰাজক মাৰাঠা সাম্ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ যোদ্ধা বুলি জনা যায়। তেওঁ মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি মাৰাঠা সাম্ৰাজ্য স্থাপন কৰিছিল। এই মহান ৰজাজনৰ জন্মদিন উপলক্ষে 19 ফেব্ৰুৱাৰী তাৰিখে ছত্ৰপতি শিৱাজী মহাৰাজ জয়ন্তী পালন কৰা হয়। শিৱাজী মহাৰাজৰ কথা কৈ যদি মই তেওঁৰ পুত্ৰ সম্ভাজীৰ কথা নকওঁ, তেতিয়াহ'লে মোৰ ভিডিঅ'টো আধৰুৱা হৈ ৰ'ব। ঔৰংজেবে সম্ভাজীক বাৰম্বাৰ ইছলাম কবুল কৰাৰ প্ৰস্তাৱ দিছিল, কিন্তু সম্ভাজীয়ে বাৰম্বাৰ নাকচ কৰিছিল। তাৰ পিছত ঔৰংজেবে এদিন তেওঁৰ জিভাখন কাটি দিয়ে। জিভাখন কটাৰ পিছতো ঔৰংজেবে কিন্তু সম্ভাজীক ইছলাম কবুল কৰাব নোৱাৰিলে, যাৰ ফলত তেওঁ লাহে লাহে এটা এটা অংগ কাটিয়ে থাকে। শেষত তেওঁ 11 মাৰ্চ 1689 তেওঁৰ মূৰটো কাটি তেওঁক হত্যা কৰে। ঔৰংজেবে যদিও তেওঁক হত্যা কৰিছিল, কিন্তু তেওঁৰ পৰাক্ৰম আৰু বাহাদুৰিৰ ওচৰত হাৰ মানিব লগা হৈছিল। শেষত ঔৰংজেবে বাহাদুৰ আৰু পৰাক্ৰমৰ ওচৰত হাৰ মানিহে বান্ধি থোৱা পৰাক্ৰমীজনক কাটি কিনে হত্যা কৰিছিল। এতিয়া কোনোবাই যদি মোক সোধে শিৱাজী মহাৰাজৰ পৰা কি ল'ব লগা গুণ আছে, তেতিয়া মোৰ উত্তৰটো হ'ব সাহস, হিম্মত আৰু সংঘৰ্ষ কৰা ক্ষমতা। কেতিয়াও হাৰ নামানা, এইকেইটা গুণ ল'ব লগা আছে। তো তেখেতক অধ্যয়ন কৰক, তেতিয়া বহুত বেছি কনফিডেঞ্চ আহিব আপোনাৰ মনত। বিশেষকৈ যুৱক যুৱতীয়ে পঢ়িব লাগে তেওঁৰ জীৱনী, কাৰণ সংস্কাৰণ যুৱক যুৱতীহে ৰাষ্ট্ৰৰ ভৱিষ্যত হয়। ছত্ৰপতি সম্ভাজীৰ পৰা প্ৰেৰণা লৈ নৈতিক শিক্ষা সংস্কাৰ কৰিব পাৰিম, আৰু তেতিয়া আমাৰ দেশখন আৰু বেছি আগুৱাই যাব। ধৰ্মৰ কথা ক'লে কিছুমানৰ গা জ্বলে, কিন্তু তেখেতসকলক ক'ব বিচাৰিম যে যেতিয়া মনুষ্যই ধৰ্মৰ পথত চলে, তেতিয়া আধ্যাত্মিক সাধনা কৰি মন পবিত্ৰ কৰে। ধৰ্মই আমাক উচিত অনুচিত, মানসিক শান্তি, আত্মসন্মান আৰু নৈতিকতা প্ৰদান কৰে। গতিকে ধৰ্ম মেইন। আৰু ফাইনেলি গাইজ, মোৰ কাম হৈ গ'ল। এয়া দালিখিনি আপোনাৰ এইটো বৰ্তনত দি দিম, আৰু আপোনাৰ এয়া লুচিখিনি আপোনাৰ এইটো বৰ্তনত লৈ লৈছোঁ।
আৰু আমাৰ মালিকনী খুৰীৰ হাতত দি থৈ দিম। তাৰপিছত তেখেতে সৰু সৰু বাচ্চাকেইটা অহাৰ পিছত আপোনাৰ বিলাই দিব। আচলতে মোৰ সময়ে নহ'ল, বহুত দুখিত হৈছোঁ। নিজৰ হাতেৰে দিব পাৰিলে বহুত বেছি ভাল লাগিল হয়, কিন্তু সময়ৰ অভাৱ, যাৰ কাৰণে খুৰীকে দিব ক'লোঁ। একে কথা, খুৰী দিয়া মই দিয়া, বাছ তেখেতসকলে খাব পালে হ'ল। এতিয়া দৌৰাহে কথা ৰ'ব, বেছি সময় নাই। মই ডিউটি পলমকৈ গ'লে আৰু নোকোৱাকৈ পলমকৈ গ'লে আৰু বেয়া পাই নহয়। তো মই এতিয়া পটাপট কৰোঁ ৰ'ব, খুৰীক দি আহোঁ বস্তুখিনি, তাৰপিছত ওলাই মেলি একেবাৰে গুচি যাব লাগিব। যা হওক, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইকো কৰি দিব। তেতিয়াহ'লে আহিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়ঃ।